আজি আমি চাম APSCত সোধা GSৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। সো আপোনালোকে বহি কলম লৈ আহিব আৰু বহিত শৰ্ট নোট কৰি একেলগে লিখি যাব। অসীমত যাৰ হেৰাল সীমা। অসীমত যাৰ হেৰাল সীমা এই কিতাপখন কোনে লিখিছিলে? কাঞ্চন বৰুৱা। সো এই কিতাপখন লিখিছিলে কাঞ্চন বৰুৱাই। এটা এক্সামত সুধিছে কাঞ্চন বৰুৱা ৰিয়েল নেমটো কি আছিল? ৰিয়েল নেম কি আছিলে? সো এই কুৱেশ্যনটো অলৰেডি APSCত সুধিছে। কমেণ্ট কৰক আপোনালোকে কাঞ্চন বৰুৱা ৰিয়েল নেমটো কি আছিলে? নেক্সট এটা কুৱেশ্যন, অভিযাত্ৰী নভেল। সো লেখক আপোনালোকে অভিযাত্ৰী নভেল। একেলগে বহিত লিখি যাব এইবিলাক। অভিযাত্ৰী নভেলখন কোনে লিখিছিল আৰু কাৰ জীৱনৰ ওপৰত, কাৰ লাইফৰ ওপৰত লিখা হৈছিলে? APSCত সুধিছে। কমেণ্ট কৰক আপোনালোকে। এই কুৱেশ্যনটো সুধিছে APSCত। সো এইবিলাক কমেণ্ট কৰক আৰু বহিত একেলগে নোট কৰি লিখি যাব, পাছত ৰিভিজনত কামত আহিব। ওকে, এইটো লাইটটো চাব। বঢ়িয়া। নেক্সট কুৱেশ্যন এটা আছে আপোনালোকৰ কাৰণে। সাগৰ দেখিছা? সাগৰ দেখিছা এই কিতাপখন কোনে লিখিছিলে? এই কুৱেশ্যনটো ADREত সুধিছে। ওকে, সো কমেণ্ট কৰক আৰু বহিত এইবিলাক লিখি যাব। এছামিজ বুকবিলাক ইম্পৰ্টেণ্ট, উল্টাকে বহুবাৰ সুধিছে। সো ধুনীয়াকৈ লিখি লওক আৰু কমেণ্ট কৰক। ওকে, বঢ়িয়া।